নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে ৰাজ্যখনৰ বাবে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি ৩ মে অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা ৰাতিপুৱাৰ কেইবাটাও খবৰ আহি পৰিছে। এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ। মুখ্যমন্ত্ৰী চকী এৰিবলৈ সাজু হৈ পৰিছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই চকী এৰিবলৈ সাজু। ডাঙৰ ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এইবাৰ গাদী এৰিবলৈ সাজু হৈ পৰিছে হিমন্ত বিশ্ব শৰ্মা। গৌৰৱ গগৈয়ে প্ৰমাণ কৰক তেওঁৰ 2 সন্তান ভাৰতীয়। যদি প্ৰমাণ কৰিব পাৰে, গৌৰৱ গগৈয়ে প্ৰমাণ কৰিব পাৰিলেই মই পদত্যাগ কৰিম বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। গৌৰৱ গগৈয়ে প্ৰমাণ কৰিব পাৰিলেই মই পদত্যাগ কৰিম। গৌৰৱ গগৈ ল'ৰা ছোৱালী ভাৰতীয় নাগৰিক নহয়, গৌৰৱ গগৈৰ পত্নীও ভাৰতীয় নহয়, সন্তানো ভাৰতীয় নহয় বুলি মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। তৰুণ গগৈৰ 2 নাতি ভাৰতীয় নোহোৱাটো দুৰ্ভাগ্যৰ কথা, লাজৰ কথা। এবাৰ নহয় 3বাৰকৈ পাকিস্তান গৈছিল গৌৰৱ গগৈ। মোৰ হাতত পাক্কা প্ৰমাণ আছে, এই মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। পাকিস্তানত দেশ প্ৰেমৰ কাম নহয়, পাকিস্তানত দেশ প্ৰেমৰ কাম নহয়, তেন্তে কিয় গৈছিল গৌৰৱ গগৈ? প্ৰশ্ন উত্থাপন কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। ভাৰতৰ প্ৰতি নহয়, পাকিস্তানৰ প্ৰতি মৰম বেছি গৌৰৱ গগৈ। 15 দিন কি কৰি আছিল তাৰ উত্তৰ লাগিবই। আমাক উত্তৰ নিদিলে পুলিচে পাতি লৈ আহিব গৌৰৱ গগৈক। বিস্ফোৰক মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। কালি ভোট গ্ৰহণ চলি থকাৰ মাজতেই এক নিৰ্বাচন কেন্দ্ৰিক সংঘাতৰ সৃষ্টি হৈছে। কালি প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণ আছিল আৰু তাৰ মাজতে বিভিন্ন ভোট কেন্দ্ৰত দেখিবলৈ পোৱা গৈছে অভাৱনীয় পৰিস্থিতি। নিৰ্বাচন কেন্দ্ৰিক হিংসাৰ দেখিবলৈ পোৱা গৈছে। কংগ্ৰেছ কৰ্মীয়ে ভাঙিছে এইবাৰ বিজেপি প্ৰাৰ্থীৰ বাহন। কংগ্ৰেছ কৰ্মীয়ে সংগঠিত কৰিছে ভয়ংকৰ আক্ৰমণৰ ঘটনা। এই মুহূৰ্তত আমি পলিটিকেল ব্ৰেকিং জনোৱাৰ চেষ্টা কৰিছো। জিলা পৰিষদৰ বিজেপি দলৰ প্ৰাৰ্থীৰ বাহন ভাঙিছে কংগ্ৰেছীয়ে। বিজেপি দলৰ প্ৰাৰ্থী একে মোহাম্মদ শামছুল আলমৰ সমৰ্থকৰ বাহনে ভাঙে কংগ্ৰেছীয়ে। ঘটনাৰ লগত জড়িত কংগ্ৰেছ নেতা মুক্তাৰ হুছেইনক আটক কৰা হৈছে। ভটদ্ৰৱা আৰক্ষীয়ে মুক্তাৰ হুছেইনক আটক কৰি অব্যাহত ৰাখিছে জেৰা। আৰু ভোট গ্ৰহণ চলি থকাৰ মাজতেই এইদৰে নিৰ্বাচন কেন্দ্ৰিক হিংসা একবাৰ এক কাল ৰূপ ধাৰণ কৰিছে। আজি ৰাতিপুৱাৰ পৰৱৰ্তী ডাঙৰ খবৰ হৈছে কালি প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণ সম্পন্ন হৈছে আৰু তাৰ মাজতে প্ৰচণ্ড মাৰপিটৰ ঘটনা কালি দেখিবলৈ পোৱা গৈছে। বিশেষকৈ কাছাৰৰ বিভিন্ন ভোট কেন্দ্ৰত প্ৰচণ্ড মাৰপিটৰ দৰে ঘটনা সংঘটিত হৈছে। ভোটদান চলি থকাৰ মাজতে ভোট কেন্দ্ৰত প্ৰচণ্ড মাৰপিট, 2 পক্ষৰ মাজত প্ৰচণ্ড মাৰপিটৰ ঘটনা সংঘটিত হৈছে। এই মুহূৰ্তৰ এটা ব্ৰেকিং নিউজ। এবাৰ ফলছ ভোট দিয়াৰ অভিযোগত উত্তপ্ত হৈ পৰিছে শিলচৰ। কাছাৰৰ সোণাই সমষ্টিৰ কাজিদহৰ ভোট কেন্দ্ৰত এই ঘটনা সংঘটিত হৈছে। ঘটনাস্থলীত উপস্থিত হৈছে আৰক্ষী অৰ্ধসামৰিক বাহিনী। ভোটদান চলি থকাৰ মাজতেই ভোট কেন্দ্ৰত প্ৰচণ্ড মাৰপিটৰ ঘটনা। আন এটা ব্ৰেকিং নিউজ হৈছে এইবাৰ আতংকত এইবাৰ পাকিস্তানৰ প্ৰান্তে প্ৰান্তে এইবাৰ লকডাউন ঘোষণা কৰা হৈছে। ভাৰতৰ আক্ৰমণৰ পূৰ্বে পাকিস্তানৰ বৃহত্তৰ এলেকাত এইবাৰ লকডাউন ঘোষণা কৰা হৈছে। শ শ লোকৰ ঘৰৰ পৰা বাহিৰলৈ ওলোৱাত নিষেধাজ্ঞা জাৰি কৰা হৈছে। কৰাচীত জাৰি কৰা হৈছে 144 ধাৰা। ভয়ত কম্পমান পাকিস্তানৰ সন্মুখত এটাৰ পিছত আন এটা বিপদ। এই মুহূৰ্তত এটা ব্ৰেকিং নিউজ জনোৱাৰ চেষ্টা কৰিছো। ভয়ত কম্পমান পাকিস্তানৰ সন্মুখত এটাৰ পিছত আন এটা বিপদ। এবাৰ পাকিস্তানৰ খাইবাৰ অঞ্চলত 12 দিনীয়া স্মাৰ্ট লকডাউন ঘোষণা কৰা হৈছে। খাইবাৰ অঞ্চলত সম্পূৰ্ণৰূপে বন্ধ কৰা হৈছে মানুহৰ চলাচল। পাকিস্তানৰ মতে মাংকিপক্সৰ কাৰণে এই অঞ্চলটোত ঘোষণা কৰা হৈছে লকডাউন। অৱশ্য ভাৰতৰ আক্ৰমণৰ ভয়ত পাকিস্তানে লকডাউন ঘোষণা কৰিছে বুলি চৰ্চা অব্যাহত আছে। বিশেষজ্ঞৰ মতে ভাৰতৰ সম্ভাৱ্য আক্ৰমণৰ ভয়ত পাকিস্তানে প্ৰান্তে প্ৰান্তে জাৰি কৰিছে লকডাউন। ভাৰতৰ আক্ৰমণৰ পূৰ্বেই পাকিস্তানৰ বৃহত্তৰ এলেকাত এবাৰ লকডাউন ঘোষণা কৰা হৈছে। আন এটা খবৰ হৈছে নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ গইনালৈ এইবাৰ কিশোৰীক অপকৰ্ম কৰাৰ অভিযোগ উত্থাপন কৰিছে। পঞ্চায়ত নিৰ্বাচনৰ গইনালৈ কিশোৰীক এইবাৰ ধৰ্ষণ। এবাৰ পঞ্চায়ত নিৰ্বাচনৰ গইনালৈ কিশোৰীৰ লগত যি অপকৰ্ম কৰিছে তাৰ পিছত এতিয়া সৰ্বত্ৰে
প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে নগৰবেৰাত সংঘটিত হৈছে গাৰ নোম শিৱৰি উঠা ভয়ংকৰ ঘটনা নিশা নিৰ্বাচনী প্ৰচাৰ চলাবলৈ নি দুই কিশোৰীক দলবদ্ধভাৱে অপকৰ্ম কৰাৰ অভিযোগ উত্থাপন হৈছে নিশা নিৰ্বাচনী প্ৰচাৰ চলাবলৈ দুই কিশোৰীৰ লগত এনে কাণ্ড এবাৰ আমজাদ হুছেইন আৰু নুৰ মোহাম্মদ আলীৰ বিৰুদ্ধে আহিছে ভয়ংকৰ অভিযোগ নিশা 12 বজাতে দুই পাখণ্ডই সংঘটিত কৰিছে ভয়ংকৰ ঘটনা নিৰ্বাচনী গইনালৈ কাণ্ড সংঘটিত কৰা দুই পাখণ্ডক গ্ৰেপ্তাৰ কৰিছে ইতিমধ্যে আৰক্ষীয়ে ভুক্তভোগী দুই কিশোৰীক স্বাস্থ্য পৰীক্ষাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰা হৈছে মন্দিৰা আৰক্ষী চকীৰ অন্তৰ্গত এনচি গাঁৱত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা আন এটা ব্ৰেকিং নিউজ হৈছে এবাৰ মাজুলীৰ পাছতে এবাৰ শ্ৰীভূমিতে কালিৰ দিনটোত যি প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণৰ দিনটোতে এবাৰ এক অঘটন সংঘটিত হৈছে শুনি আপোনালোকে আচৰিত হ'ব দুৰ্বৃত্তই পুখুৰীত পেলাই দিছে এইদৰে বেলেট বাকচ পৰ্যন্ত পুখুৰীত দলিয়াই পেলাই দিয়া এই দৃশ্য আপোনালোকে মন কৰক এয়া চাওক পুখুৰীৰ মাজতে বেলেট পেপাৰৰ বাকচ এয়া দলিয়াই পেলোৱা হৈছে আৰু ভোট কেন্দ্ৰতে এক অভাৱনীয় পৰিস্থিতিৰ সূচনা হৈছে নিৰ্বাচন কেন্দ্ৰিক সংঘাতৰ মাজতে এইবাৰ দেখিবলৈ পোৱা গৈছে শ্ৰীভূমিতেই দুৰ্বৃত্তই এনে কাণ্ড কৰিছে দুৰ্বৃত্তই পুখুৰীতে পেলাই দিছে বেলেট বাকচ পৰৱৰ্তী খবৰটো হৈছে বৰপেটা জিলাৰ বৰনগৰ আৰু বগৰীগুৰি জিলা পৰিষদৰ নিৰ্বাচনী প্ৰচাৰ সভাত ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই এক বিস্ফোৰক মন্তব্য কৰিছে দিলীপ শইকীয়াই কয় যে ভূপেন বৰাৰ কংগ্ৰেছৰ গাড়ীৰ চাৰিওটা চকা পাঞ্চাৰ এতিয়ালৈকে 12 বাৰ মান পাঞ্চাৰ মাৰিবলৈ চেষ্টা কৰিছে এবাৰো এই পাঞ্চাৰ ঠিক হোৱা নাই আৰু 20-25 বছৰৰ পিছতো এই পাঞ্চাৰ ঠিক নহব বৰপেটা জিলাৰ বৰনগৰ আৰু বগৰীগুৰি জিলা পৰিষদৰ নিৰ্বাচনী প্ৰচাৰ সভাত ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই এই মন্তব্য কৰিছে আন এটা খবৰ হৈছে বাংলাদেশৰ ইমান শক্তি নাই উত্তৰ পূব দখলৰ সপোন দেখা বাংলাদেশক এবাৰ প্ৰত্যুত্তৰ দিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ভাৰতৰ সন্মুখত বাংলাদেশৰ কোনো শক্তি নাই মন্তব্য মুখ্যমন্ত্ৰীগৰাকী ভাৰতৰ উত্তৰ পূব দখলৰ ভাবুকি দিয়া বাংলাদেশক খকিও নিবাৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সংবাদ মাধ্যমত নিজকে চৰ্চাত ৰাখিবলৈ বাংলাদেশে এইবোৰ কৰি থাকে ভাৰতৰ লগত বাংলাদেশৰ কোনো তুলনা নাই এই মন্তব্য মুখ্যমন্ত্ৰীগৰাকী বাংলাদেশে উত্তৰ পূব দখল কৰিব পৰাটো অসম্ভৱ কথা ভাৰতে পাকিস্তানক আক্ৰমণ কৰিলে উত্তৰ পূব দখলৰ ভাবুকি দিছিল বাংলাদেশৰ প্ৰাক্তন সেনা বিষয়াই ইউনুস চৰকাৰক উত্তৰ পূব দখলৰ পৰামৰ্শ দিছিল বাংলাদেশৰ প্ৰাক্তন সেনা বিষয়া ফজলুৰ ৰহমানৰ বিতৰ্কিত মন্তব্যৰ পাছতে মুখ্যমন্ত্ৰীগৰাকীৰ প্ৰতিক্ৰিয়া মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে ভাৰতৰ সন্মুখত বাংলাদেশৰ কোনো শক্তি নাই ভাৰতৰ উত্তৰ পূব দখলৰ ভাবুকি দিয়া বাংলাদেশক খকিয়াই দিছে এবাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আন এটা ডাঙৰ খবৰ হৈছে এবাৰ ইজৰাইলত জৰুৰী অৱস্থাৰ ঘোষণা কৰা হৈছে স্বাধীনতা দিৱস বাতিল এবাৰ ঘৰ এৰি পলাইছে শ নাগৰিকে গাজাৰ দৰে জ্বলিছে ইজৰাইল এই মুহূৰ্তত এটা ব্ৰেকিং নিউজ জনোৱাৰ চেষ্টা কৰিছো গাজাত ধাৰাবাহিক আক্ৰমণ অব্যাহত ৰখাৰ সময়তে জ্বলিছে ইজৰাইল তাহানিও ইজৰাইলৰ ইতিহাসত নঘটা ঘটনা সংঘটিত হৈছে কাহানিও ইজৰাইলৰ ইতিহাসত এই ঘটনা নাই বনজুইৰ বিভীষিকাত তছনছ হৈ পৰিছে ইজৰাইল ভয়ংকৰ বনজুইৰ পাছতে ইজৰাইলত জৰুৰী অৱস্থাৰ ঘোষণা কৰা হৈছে বাতিল কৰা হৈছে স্বাধীনতা দিৱসৰ কাৰ্যসূচী আকাশমাৰ্গ স্থলমাৰ্গেৰে জুই নিৰ্বাপনৰ চেষ্টা চলোৱা হৈছে ধোঁৱাৰ ডাৱৰে আৱৰি ধৰিছে এইবাৰ ইজৰাইলৰ ৰাজধানী চহৰ প্ৰচণ্ড বতাহৰ বাবে দ্ৰুতগতিত বিয়পিছে বনজুই আমেৰিকাৰ ফ্লৰিডা লছ এঞ্জেলছৰ দৰে অৱস্থা সৃষ্টি হৈছে এইবাৰ ইজৰাইলত ৰাতিপুৱাৰ পৰৱৰ্তী ডাঙৰ খবৰ হৈছে এইবাৰ মৰাণত কালি ভোট কেন্দ্ৰৰ পৰা ঘূৰি যোৱা বাহন দুৰ্ঘটনাত পতিত হৈছে আহত হৈছে 29 গৰাকীকৈ লোক আৰু 11 গৰাকীৰ অৱস্থা অতিকৈ সংকটজনক মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা ভোট দি ঘৰমুৱা হওঁতে ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে য'ত 29 গৰাকীকৈ লোক গুৰুতৰভাৱে আহত হৈছে আৰু 11 গৰাকীৰ অৱস্থা অতিকৈ সংকটজনক খোৱাঙৰ
ৰচিপথাৰ প্ৰাথমিক বিদ্যালয়ৰ ভোট কেন্দ্ৰত ভোট দিবলৈ আহিছিল এই লোকসকল সংকটজনক অৱস্থাত 11 জনক এমচিএইচলৈ প্ৰেৰণ কৰা হৈছে। আন এটা খবৰ হৈছে এবাৰ ৰেচন কাৰ্ড থাকিলেই কলেজত হ'ব বিনামূলীয়া নামভৰ্তি, নালাগে কোনো ধৰণৰ ইনকাম চাৰ্টিফিকেট। এই মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ৰাজ্যৰ লাখ লাখ ছাত্ৰ ছাত্ৰীৰ বাবে অতিকৈ ডাঙৰ খবৰ আহি পৰিছে। কলেজত বিনামূলীয়াকৈ নামভৰ্তি কৰিব পাৰিব ছাত্ৰ ছাত্ৰীয়ে। ৰেচন কাৰ্ড দেখুৱালেই কলেজত হ'ব বিনামূলীয়া নামভৰ্তি, নালাগে কোনো ধৰণৰ ইনকাম চাৰ্টিফিকেট, নালাগে গাঁওবুঢ়াৰ প্ৰমাণ পত্ৰ। একাদশ শ্ৰেণীত ছাত্ৰ ছাত্ৰীৰ নামভৰ্তিৰ বাবে হ'ব বিনামূলীয়া। এই মুহূৰ্তত এটা ডাঙৰ খবৰ, ভাল খবৰ জনোৱাৰ চেষ্টা কৰিছো। সকলো কলেজৰ অধ্যক্ষলৈ নিৰ্দেশনা দিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। পৰৱৰ্তী খবৰ, অবৈধ বাংলাদেশীৰ ওপৰত পুনৰ বুলডোজাৰ একশ্যন। এবাৰ টালি টোপোলালৈ ভাৰত এৰিব লাগিব বাংলাদেশীয়ে। এই মুহূৰ্তত এটা ডাঙৰ খবৰ, অবৈধ বাংলাদেশীৰ বিৰুদ্ধে পুনৰ বুলডোজাৰ একশ্যন। অবৈধ বাংলাদেশীৰ বিৰুদ্ধে পুনৰ একশ্যন আৰম্ভ হৈছে। প্ৰশাসনে কঠোৰ হৈ পৰিছে। এইবাৰ অবৈধ বেদখলকাৰীৰ বিৰুদ্ধে কঠোৰ হৈ পৰিছে প্ৰশাসন। ভাৰতত অবৈধভাৱে থকা বাংলাদেশীক উলিয়াই পঠিওৱা হ'ব ভাৰতৰ পৰা। লক্ষ্ণৌৰ ৰেলৱে ট্ৰেকৰ কাষত অবৈধ গড়সমূহ উচ্ছেদ অভিযান আৰম্ভ হৈছে। ৰেল প্ৰশাসন আৰু আৰক্ষীয়ে চলাইছে উচ্ছেদ অভিযান। বহুবাৰ এই অবৈধ ঘৰ খালী কৰিবলৈ দিয়া হৈছিল নিৰ্দেশ, আৰু অৱশেষত আৰক্ষীয়ে উচ্ছেদ কৰিছে অবৈধ লোকসকলক।